দৌলাশালত জুবিনলৈ শ্ৰদ্ধাঞ্জলি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। দৌলাশাল গাঁৱৰ সামাজিক প্ৰশাসন ব্যৱস্থাৰ সৰ্বোচ্চ অনুষ্ঠান দৌলাশাল উন্নতি সাধিনী সভাই দৌলাশাল জুবিন ফেনৰ সহযোগত দৌলাশাল চক বজাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ সমান্তৰালকৈ দৌলাশাল গাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ সন্ধিয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। দৌলাশাল এলতপাৰাৰ বাপুজী সংঘই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এটি বৃহৎ সমদল উলিয়াই জয় জুবিন দাথনিৰে শিল্পীগৰাকীক স্মৰণ কৰে। ইয়াৰ উপৰিও কৃষ্ণজ্যোতি ক্লাবকে ধৰি বালতদাৰী চুপা মাজৰ চুপাৰ ৰাইজে পৃথকে পৃথকে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। গাঁৱৰ প্ৰতিটো পৰিয়ালে পদূলিত চাকি জ্বলাই মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে। প্ৰতিটো অনুষ্ঠানতে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি ধূপ চাকি জ্বলাই পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে। প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি কাইলৈ দেওবাৰে দৌলাশাল চক বজাৰ বন্ধ ঘোষণা কৰে দৌলাশাল উন্নতি সাধিনী সভাই। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট ATV ডিজিটেল।